বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ কৰাৰ পিছত একাংশ ছাত্ৰ-ছাত্ৰীৰ কাণ্ড বিজ্ঞানৰ 10 শ্ৰেণীৰ কিতাপ কাটি এনেদৰে গোপনে মোবাইল ফোন লৈ আহে ছাত্ৰ-ছাত্ৰীয়ে ঘটনাটো সংঘটিত হৈছে মৈৰাবাৰীৰ বৰথল দলৈকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ গোপনে অনা প্ৰায় 50টা মোবাইল ফোন জব্দ কৰে উল্লেখ্য যে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ দ্বাৰা দীৰ্ঘদিনৰ পৰাই বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ কৰিছিল যোৱাকালি বিদ্যালয়ৰ কৰ্তৃপক্ষ ছাত্ৰ-ছাত্ৰীৰ পৰা মোবাইল ফোন কেইটা জব্দ কৰাত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও ইয়া বিদ্যালয়ৰ কৰ্তৃপক্ষৰ দ্বাৰা সাম কাটে আমাৰ যিকেইটা ল'ৰা ছোৱালী আছে সেইকেইটা উদ্বোধনী কৰিয়েই থাকে আমাৰ পিজিটিৰ শিক্ষকসকলে তেখেতসকলে কয় যে আমি এনেকৈ ক্লাছ কৰিব নোৱাৰোঁ ল'ৰাকেইটাক হুলস্থুল কৰে মোবাইল চাই তাৰপিছত মই অধ্যক্ষ মহোদয়ক ক'লোঁ যে হেৰি কৰক আমি মোবাইলখিনি চেক কৰোঁ তে সেই হিচাপে আমি যোৱাকালি মোবাইলখিনি চেক কৰিব লৈছোঁ চেক কৰোঁতে আমাৰ স্কুলখনৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীক গৈ পেলাই আমি চেক কৰিছোঁ চেক কৰোঁতে আমি আপোনাৰ 28টা মোবাইল পালোঁ আৰু ল'ৰা ছোৱালীক গুটকা চেকাৰো পালোঁ পোৱাৰ পিছতে ল'ৰা ছোৱালীক মই দাবী ধমকি দিলোঁ যে এনেকৈ কিয় কৰিছা কৰিব নালাগিছিল সেই হিচাপে ল'ৰা ছোৱালীয়ে কোনো উৎপাত কৰা নাই ক্লাছ কৰি আছে কৰাৰ পিছত 2 ঘণ্টাৰ পিছত ল'ৰা ছোৱালী ওলাই পেলাই মোৰ এই অভিযোগটো আহিলে মই এই অভিযোগটো মই নাজানো এনেকুৱা হ'ব বুলি 28টা মোবাইল আমি কৰিছোঁ এটা কি কৰিব বুলি ভাবিছা এতিয়া আমি আজি SMDC বা আমাৰ ষ্টাফ বহি পেলাই যি সিদ্ধান্ত হয় সেই সিদ্ধান্ত মই বৰথল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি সদায় কৈ আছোঁ যে মোবাইল অনাটো লিখিত স্বীকাৰ কৰাটো লিখিত তাৰ কাৰণে আমি প্ৰচাৰ কৰি থাকোঁ মৰ্ণিং এছেম্বলিত কৰি থাকোঁ তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীবোৰক চেকিঙো কৰি থাকোঁ আমি মৰ্ণিং এছেম্বলি মই প্ৰায় এনাউন্স দি থাকোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনোবা ছাত্ৰ ছাত্ৰীৰ হাতত যদি মোবাইল পোৱা যায় 1000 টকা জৰিমনা বা গুটকা চিগাৰেট পোৱা পালে তেওঁলোক 500 টকাকৈ জৰিমনা এইটো কৈছোঁ কোনোবাই যদি এই খবৰটো দিব পাৰে তেতিয়া 500 টকা মই ইনামো দিওঁ এনেকৈ কৈছোঁ কোৱাৰ পিছত দেখা গৈছে কিছুমান দুষ্ট ল'ৰা ছোৱালী আছে ক্লাছৰ পিছফালে বহি মোবাইল চাই থাকে ক্লাছৰ ভাল ল'ৰাকেইটাক লিখা পঢ়া কৰিবলৈ সিহঁতৰ পৰিৱেশ নষ্ট কৰে তেতিয়া কোনোবা ছাৰে আহি পেলাই কয় যে ছাৰ কিছু ল'ৰা ছোৱালীৰ হাতত মোবাইল আছে এইখিনি কি কৰা যায় তেওঁলোকে কেতিয়াবা আনিও বা শেষ কৰিব পাৰে তাৰপিছত হঠাৎ কালি মানে আমাৰ SMDCৰ সদস্য আছিল প্ৰেচিডেণ্ট ছাৰ আছিল আমি ষ্টাফ লৈ গ'লোঁ হঠাৎ ৰুমত সোমাই গ'লে ল'ৰা ছোৱালীৰ পৰা প্ৰায় 25-26টামান মোবাইল চেজ কৰি পেলাই আমি লৈ আনিলোঁ ছোৱালীৰো আছে ল'ৰাও আছে আৰু কিছুমানে কিতাপৰ ভিতৰত ভৰাই আনিছে আমি আনিছোঁ অনাৰ পিছত তাৰপিছত কেইটামান ল'ৰা আহি চাই পেলাই মোক কৈছে ছাৰ হেৰি কৰক এই মোবাইলকেইটা দিয়া মই মোবাইলকেইটা তোমালোকক দিয়া নহয় মই মোবাইলকেইটা দিম তোমালোকৰ গাৰ্জেন আহিলে গাৰ্জেনৰ হাতত নহয় এতিয়া দি দিওঁ যদি এতিয়া দি দিওঁ তেতিয়া তোমালোকক যে মই মৰ্ণিং এছেম্বলিত এনাউন্স কৰিছিলোঁ যে 1000 টকা জৰিমনা 1000 টকাটো জৰিমনা দিয়া তেতিয়া মোবাইল দি দিম নহ'লে কিন্তু আমি গাৰ্জেন মাতি পেলাই আমি গাৰ্জেনৰ হাতত মোবাইল দিম কিয় ল'ৰা ছোৱালীক গাৰ্জেনক মোবাইল দিয়া আৰু স্কুলৰ পৰিৱেশটো নষ্ট কৰি আছে গতিকে আণ্ডাৰটেকিং গাৰ্জেনে দি পেলাই তাৰপিছত লৈ যাব লাগিব মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট ৰাজত এমবিচিৰ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com